কমাৰটো লক্ষণ নাই বৰং বাঢ়িহে গৈ আছে সকলো সা সামগ্ৰীৰ দাম এনেদৰে দাম বাঢ়ি গৈ থাকিলে পেটৰ তাৰণাত মানুহ চুৰ ডকাইত হ'বলৈ বাধ্য হ'ব আৰু ইয়াৰ পৰা ৰাজ্যক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছে লগতে যোগান বিভাগৰ দায়িত্বৰ পৰা ৰঞ্জিত কুমাৰ দাসক অব্যাহতি দিবলৈও দাবী জনালে কংগ্ৰেছ এআইডিএফে দাম মানে দামেই দাম দাম কমাৰ কোনো লক্ষণ এতিয়া দেখা নাই হুৰে বাঢ়িহে আছে বস্তুৰ দাম আমি দুখীয়া মানুহ ক'ত পাওঁ হাজিৰা নাই কৰি পেলাই খাবই লাগিব হাজিৰা কৰোঁ দাম বৃদ্ধি হোৱাত অসুবিধা হৈছে নে অসুবিধা হৈছে পেট্ৰলে চেঞ্চুৰী কোবাই যোৱাৰ সময়ত ডিজেলৰ দামো চেঞ্চুৰীৰ কাষ চাপিল মিঠাতেলে অতিক্ৰম কৰিলে 240 টকা সমান্তৰালকৈ গৃহ নিৰ্মাণৰ সা সামগ্ৰীৰ দাম দুগুণ বৃদ্ধি পোৱাৰ উপক্ৰম হ'ল সাংঘাতিক ধৰণে কমিছে কাষ্টমাৰ যিটো চাওক আজি আপুনি ঘৰ বনাওঁতে মোৰ পৰা যেন আপুনি মাল নিয়ে যে বালি আপুনি 1100 কৰি নিছে সেই বালিটোক যদি মই 1600 বুলি কওঁ বোলে 500 টকা বা 600 টকা এটা চিএমত বাঢ়ি গ'ল সেইটো বহুত মানে আপোনাৰ 100 টকা হ'লে কোনো প্ৰব্লেম নাই যে 1100 আছিল 1200 হৈছে কিন্তু যেতিয়া পাৰ চিএম আপোনাৰ মানে 500 600 বাঢ়ি যায় সেইটো বহুত বজাৰত নিত্য ব্যৱহাৰ্য সা সামগ্ৰীৰ আকাশলংঘী দামে জুই জ্বলোৱাৰ সময়ত বিৰোধী কংগ্ৰেছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কৰিলে বিশেষ আহ্বান বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে ক'লে এনেদৰে দাম বাঢ়িলে পেটৰ তাৰণাত কোনো লোক চুৰ ডকাইত হ'বলৈ বাধ্য হ'ব চুৰ ডকাইত হোৱাৰ পৰা ৰক্ষা কৰক ৰাইজক যেতিয়া মানুহ জীয়াই থাকিব নোৱাৰে পেটৰ তাৰণাত যেতিয়া মানুহ সৎ পথতকৈ অসৎ পথত যাবলৈ কিন্তু বাধ্য কৰাই পেটৰ তাৰণাই এই ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে চৰকাৰখনক বিনম্ৰতাৰে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা নহয় এই ৰাজ্যখনৰ এজন যুৱক হিচাপে অনুৰোধ জনাইছোঁ এই ৰাজ্যৰ জনতাক বিপথে পৰিচালিত হ'বলৈ আপুনি বাধ্য নকৰাব দুবেলা দুমুঠি খাই নিজৰ পৰিয়াল আত্মীয় স্বজনলৈ জীয়াই থাকিবলৈ মূল্যবৃদ্ধি ৰোধ কৰক বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে লগতে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধেও তুলিলে গুৰুতৰ অভিযোগ জাকিৰৰ দাবী বনিয়াৰে যোগান মন্ত্ৰীৰ আছে কমিছনৰ অংক যোগান বিভাগৰ পৰা অব্যাহতি দিয়ক ৰঞ্জিত কুমাৰ দাসক যোগান মন্ত্ৰীৰ লগত যিসকল বনিয়া গোষ্ঠী আছে যিসকল ব্যৱসায়ী গোষ্ঠী আছে সেইসকলৰ লগত বুজাবুজি আছে কমিছনৰ অংক আছে আৰু সেই কমিছনৰ অংক হোৱাৰ কাৰণে মূল্যবৃদ্ধি হৈছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান অতি সোনকালে তেওঁৰ দপ্তৰটো যোগান বিভাগৰ দপ্তৰটো কাটি দিব লাগে বেলেগ এজন মন্ত্ৰী তাত ৰাখিব লাগে আনটো বিৰোধী দল এআইডিএফৰ জ্যেষ্ঠ নেতা ডক্টৰ হাফিজ ৰফিকুল ইছলামে সকলোকে একত্ৰিত হৈ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় 105 টকা 7 টকাত পেট্ৰল ভৰাই আছে যিসকলে কৃষকে তেখেতসকলৰ খেতি বাতিৰ কাৰণে পেট্ৰল ডিজেল ল'ব লগা হয় বাইকৰ পৰা আৰম্ভ কৰি সৰু মটৰ বা ডাঙৰ যিসকলে গাড়ী চলাই তেখেতসকলে ডেইলি লৈ আছে পেট্ৰল ডিজেল লৈ আছে ইমান টকা ভৰি আছে গতিকে সেইসকলক ওলাব লাগিব মাতিব লাগিব অকল আমি 126 জন প্ৰতিনিধি 126 জনতো নামাতে ৰুলিং পাৰ্টি তেখেতসকলেতো 300 টকা পেট্ৰল হ'লেও কথা নাই তেখেতসকলৰ মূল্যবৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি ডক্টৰ হাফিজ ৰফিকুল ইছলামে ক'লে বিশ্বগুৰু হ'বলৈ যোৱা ভাৰতে কিয় ৰোধ কৰিব নোৱাৰে মূল্যবৃদ্ধি হাংগাৰ ইণ্ডেক্স ৱৰ্ল্ডৰ ভিতৰত 116টা কাণ্ট্ৰিৰ ভিতৰত যদি ভাৰতবৰ্ষৰ ৰোল নম্বৰ 101 হয় ইফালে পেট্ৰল ডিজেল বাংলাদেশ ম্যানমাৰ আৰু শ্ৰীলংকা নেপালৰ লগতো আমি ফেৰ মাৰিব পৰা নাই তাতে 70 টকা 60 টকাত যদি পেট্ৰল ডিজেল দি আছে আমি 120 টকালৈকে আমি দিব লগা হৈছে তাৰপিছতো বিশ্বগুৰু এইটো শ্লোগান মোদী হয়তো মুমকিন হে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুবুৰীয়া অৰুণাচলত 1 লাখ টকাত বিক্ৰী এটি 13 বছৰীয়া শিশুটিক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে 3 অপৰাধীক উদ্ধাৰ কৰিছে নগদ টকাও মানৱ দেহ ব্যৱসায়ৰ মূল নায়িকাক বিচাৰি এতিয়া অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে 1 লাখ টকাত বিক্ৰী এগৰাকী কিশোৰীক নাহৰলগুণত বিক্ৰী কৰা হৈছিল কিশোৰীক তেজপুৰত সংঘটিত হৈছে এই ঘটনা এগৰাকী 13 বছৰীয়া কিশোৰীক তেজপুৰৰ ভিতৰ পৰুৱাৰ বাসগৃহৰ পৰা ফুচুলাই নি বিক্ৰী কৰিছিল অৰুণাচলৰ নাহৰলগুণত বিশ্বনাথৰ জিন্দিয়াৰ দম্পতি প্ৰবীণ খাণ্ডৱাল আৰু সুমি খাণ্ডৱালে কিশোৰীগৰাকীক নি অৰুণাচলৰ এগৰাকী নাৰী দেহ সৰবৰাহকাৰীৰ হাতত 1 লাখ টকাৰ বিনিময়ত গতাই দিছিল কৌশলৰে ঘৰৰ পৰা কিশোৰীগৰাকীক ফুচুলাই নিয়াৰ পিছত নাহৰলগুণৰ নাৰী দেহ সৰবৰাহকাৰী চক্ৰৰ মূল নায়িকাগৰাকীক সমজাই দিয়া হৈছিল আৰু এই ঘটনাত সহায় কৰিছিল বিশ্বনাথৰ জিন্দিয়াৰ দুল বৰুৱা নামৰ লোকজনে কেনেকৈ পলুৱাই দিছিল কিশোৰীগৰাকীক
তাৰপিছত 2 মাহ পৰা মই ছোৱালী বিচাৰি পোৱাই নাই। প্ৰথম আহিলে তোমাৰ যোনটো ছোৱালী এতিয়া যে কৈ পেলাই গ'ল, সি প্ৰথম আহিছে আমাৰ ঘৰত, আহি পেলাই সুধি আছে যে ক'ত আছে ক'ত নাই মোৰ পোৱালিটোক। মই ক'লোঁ তোক কিহৰ কাৰণে লাগে? তো সি কৈছে নাই মই তাৰ লগত কিবা কথা আছে। মই কৈছোঁ কি কথা আছে মোক ক, ডিটেইলি মোক ক'ব লাগে। তো সি কোৱা নাই। কোৱাৰ পিছত সিহঁতে দুটাই ওলাই পেলাই গৈছে। হয়। টকাৰ বাবে আনৰ কিশোৰীক ঘৰৰ পৰা ফুচুলাই নিছিল 3 অপৰাধীয়ে। অৰুণাচলৰ পৰা চলি থকা নাৰী দেহ চক্ৰটোৱে কিশোৰীগৰাকীক নাহৰ লগনত চমজাই দিয়াৰ পিছতে আন এজন লোকৰ হাতত তুলি দিয়া হৈছিল কিশোৰীগৰাকীক। চুমি খাণ্ডুৱালে অপহৃতাক তেজপুৰৰ পৰা ঘৰৰ মানুহক নোকোৱাকৈ ফুচুলাই জিঞ্জিয়ালৈ লৈ যায়। জিঞ্জিয়াত তেখেতৰ স্বামীহঁতে লগ লাগি আৰু নৰ্থ জিঞ্জিয়াৰ দুলু বৰুৱা নামৰ এজন লোকক লগত প্ৰবীণ খাণ্ডুৱালেহঁতে মিলি অপহৃতাক নি অৰুণাচলত 1 লাখ টকাত বিক্ৰী কৰে। ঘটনা সংক্ৰান্তত কিশোৰীগৰাকীৰ পিতৃয়ে তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীত 2 মাহ পূৰ্বে দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযান চলাই জিঞ্জিয়া আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে মানৱ সৰবৰাহকাৰীকেইটাক। আৰক্ষীৰ জেৰাত মুখ খুলিছে আটাইকেইটাই। আমি তো টিনা বাইদেউক দিছিলোঁ। কোন টিনা বাইদেউ ক'ৰ হয়? নাহৰ লগনৰ। কিমান টকা দিলে? 1 লাখ টকা। 1 লাখ টকাত বিক্ৰী কৰিছে? বিক্ৰী কৰা নাই, মান্থলি চিষ্টেমত দিছিলোঁ। 1 লাখ টকা এককালীন লৈছে? হয় হয়। কি হিচাপে দিছিলে? তো আপোনাৰ 1 লাখ টকা শেষ হ'লে আকৌ ধৰক 1 লাখ টকা আনিলোহেঁতেন, তেনেকুৱা চিষ্টেম। কাম কৰা ছোৱালী হিচাপে নে বেলেগ? কাম কৰা। কাম বিচাৰি আছিলে, তাৰপিছত ই কৈছিলে কাম আছে তেনেকুৱা। তো মই ইয়াক ক'লোঁ ছোৱালী এটা আহিব কামত লগাই দিয়ে এনেকুৱা বুলি ক'লোঁ। পইচা 1 লাখ টকা দিছিলে, সেইটোৱে ভাগ হ'লোঁ। অভিযানকাৰী আৰক্ষীয়ে ধৃত 3 সৰবৰাহকাৰীক লগত লৈ নাহৰ লগনত বিক্ৰী কৰা এটা পৰিয়ালৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে আৰক্ষীয়ে ধৃত 3 সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰীগৰাকীক বিক্ৰী কৰি পোৱা 1 লাখ টকাৰ 48,000 নগদ ধনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চিন্তনীয় বিষয় হৈছে অৰুণাচলৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে অসমৰ একাংশ নাৰী সৰবৰাহকাৰীয়ে গোপনে চলাই গৈছে মানৱ সৰবৰাহ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত আছে আৰু খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কংগ্ৰেছত আকৌ আৰম্ভ হৈছে নেকি অন্তকণ্ডল? কাম নকৰা দলীয় পদবীধাৰীসকলক ৰাজীৱ ভৱনতে সকীয়াই দিলে জ্যেষ্ঠ বিধায়ক ৰকিবউদ্দিন আহমেদে। 6 গাঁও সমষ্টিৰ বিধায়ক ৰকিবউদ্দিন আহমেদৰ মতে আগন্তুক দিনত শক্তিশালী হ'ব লাগিব কংগ্ৰেছ দল। কংগ্ৰেছৰ ভিতৰ চৰত আৰম্ভ হৈছে যুঁজ। ৰিপুণ বৰাৰ মন্তব্যৰ পিছত এইবাৰ ৰকিবউদ্দিন আহমেদৰ সকিয়নি। দীৰ্ঘ সময়ৰ মূৰত মুখ খুলিলে 6 গাঁও সমষ্টিৰ 3বাৰৰ বিধায়ক ৰকিবউদ্দিন আহমেদে। ৰাজীৱ ভৱনতে কাম নকৰা দলীয় পদবীধাৰীসকলক সকিয়ালে ৰকিবউদ্দিনে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিত 150 গৰাকী সম্পাদক আৰু 60 গৰাকী সাধাৰণ সম্পাদক আছে। ইয়াৰে কাম নকৰাসকলে বগা কাপোৰ পিন্ধি আহিলে নহ'ব বুলি সকিয়ালে ৰকিবউদ্দিন আহমেদে। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিত প্ৰায় 150মান সম্পাদক আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিত 150জনমান সম্পাদক আছে, নাই কমেও 120-30 জন আছে। কমচে কম 60 জনৰ ওপৰত সাধাৰণ সম্পাদক আছে। গতিকে এই কমিটিখন মই মোৰ এইটো মনৰ কথা আমি দলৰ ভিতৰত আলোচনা কৰিছোঁ। আমাৰ দলটোক সুশৃংখলিত কৰিবলৈ হৈছে। যিসকলে কাম কৰিবলৈ বিচাৰে চিৰিয়াছলি তেওঁলোকে কাম কৰিব। যিসকলে কাম কৰিবলৈ বিচাৰোঁতে কেৱল ধুনীয়াকৈ বগা কাপোৰযোৰ পিন্ধি আহিলে নহ'ব। বগা কাপোৰ পিন্ধি আহি ষ্টাইল মাৰি দলটোত গ্ৰাউণ্ডৰ পৰা ধৰিব লাগিব। নিজৰ বুথটোত যিজন লিডাৰ হয় সেই লিডাৰজন নিজৰ বুথত লিডাৰ হয় নে নহয়। দল কৰিলে কেনেকৈ কৰিব লাগিব সেই কথাও শিকালে 6 গাঁও সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে। অসমত কংগ্ৰেছ নতুন দৃষ্টিভংগীৰে শক্তিশালী হ'বই লাগিব বুলি দোহাৰে ৰকিবউদ্দিন আহমেদে। আমি এই 5খন সিটৰ ভিতৰত 2খন সিটত তুমুল প্ৰতিদ্বন্দ্বিতা আমি কৰিছোঁ আৰু আমি 2খন সিট আমি জয়লাভ কৰাৰ যথেষ্ট আশাবাদী আমি জনসাধাৰণৰ ওপৰত। আৰু অসমতো আমি দলটোক
যথেষ্ট শক্তিশালী কৰিবলৈ অনাগত আমাৰ এতিয়া মেম্বাৰশ্বিপ ড্ৰাইভ হ'ব ইতিমধ্যে আপোনালোকে নিশ্চয় নিমন্ত্ৰণ পাইছে মেম্বাৰশ্বিপ ড্ৰাইভৰ কাম আৰম্ভ হ'ব ট্ৰেইনিং ৱৰ্কশ্বপ হ'ব বিভিন্ন কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি সমগ্ৰ অসমত দলটোক যথেষ্ট শক্তিশালী কৰিবলৈ অনাগত সময়ত আগবাঢ়িব অসমত কংগ্ৰেছ দলৰ সংস্কাৰ হ'ব লাগিব বুলি দলীয় মঞ্চত কোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখতে কয় বিধায়কগৰাকীয়ে ইপিনে বিধায়ক ৰেকিবুদ্দিন আহমেদেও উপ নিৰ্বাচনৰ দুখন আসনত কংগ্ৰেছ জয় হ'ব বুলি দাবী জনালে সংবাদ মাধ্যমৰ আগত বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গহপুৰত হৃদয় বিদাৰক ঘটনা বিদ্যালয়লৈ গৈ উমলি জামলি ডাঙৰ হ'ব লগা বয়সত ঘৰতে বন্দিত্বৰ জীৱন কটাব লগা হৈছে এটি কিশোৰে অসহায় পিতৃ মাতৃয়ে 10 বছৰে ঘৰতে এৰাল দি থবলৈ বাধ্য হৈছে এটি 14 বছৰীয়া কিশোৰক এক হৃদয় বিদাৰক দৃশ্য এটি 14 বছৰীয়া কিশোৰীক দুই ভৰিত ৰছী লগাই বান্ধি ৰখা হৈছে 10 বছৰ ধৰি বান্ধি ৰাখিছে কিশোৰীটিক গহপুৰ চিলঠিয়া গাঁৱৰ মানৱ প্ৰতিম দাস এওঁৰ নাম পখিলা খেদাৰ সময়তে এই দুৰ্বিষহ জীৱন কটাব লগা হৈছে কিশোৰীয়ে কিশোৰীৰ সমনীয়াই পঢ়াশালীলৈ গৈ শিক্ষা গ্ৰহণ কৰিছে কিন্তু এই দুৰ্ভগীয়া কিশোৰীয়ে আজিও চিনি নাপায় অ ক খ 8 বছৰমান হৈ গ'ল তাক বান্ধি থোৱা এনেকৈ তাৰপৰা বান্ধি নথলে মানে এৰাল চিঙি গুচি যায় ঘৰৰ পৰা গুচি গ'লে সি ঘৰলৈ আহিব নাজানে গাড়ীয়ে আহিছে নে ৰেলে আহিছে মানে একো বুজি নাপায় তাৰ আগত পৰি যায় আকৌ আমি ধৰি আনিব লাগে মাক দেউতাক মানে তাৰ লগত এনি টাইম লাগি থাকিব লাগে লগৰ ল'ৰা ছোৱালী খেলিবলৈ যায় তাক এনেকৈ বান্ধি থ'ব লগা হৈছে বহুত দুখৰ কথা কি ক'ব মোৰ ল'ৰাটো এটাই ল'ৰা এনেকৈ থ'ব লগা হৈছে আজি তাৰ আজি 14 বছৰ হৈছে খোজকাঢ়িব পৰা দিনৰ পৰাই এক অস্বাভাৱিক আচৰণ প্ৰত্যক্ষ কৰে পৰিয়ালে সুস্থ কৰি তুলিবৰ বাবে বহুকেইখন চিকিৎসালয়লৈ নিছিল পৰিয়ালে মানসিকভাৱে দুৰ্বল বুলি সন্দেহ কৰা এই কিশোৰীটিয়ে আজিও লাভ কৰা নাই উপযুক্ত চিকিৎসা সেৱা দৰিদ্ৰ পিতৃয়ে ঘৰে ঘৰে ভঙা চিঙা লো বিচাৰি যেনে তেনে পৰিয়াল পোহপাল দি আহিছে আৰ্থিক দৈন্যতাৰ বাবে উন্নত চিকিৎসা কৰিব পৰা নাই পৰিয়ালটোৱে চিকিৎসা কৰিবলৈ ঘৰত অসুবিধা দেউতাকে ভঙা চিঙা বেপাৰ কৰে ঘৰ চলিবলৈ মানে অসুবিধা তাক ট্ৰিটমেণ্ট কৰিব কেনেকৈ সেইটো কাৰণে আজি এনেকৈ থ'ব লগা হৈছে তাক আগতে তেজপুৰলৈ দুবাৰ নিছিলোঁ নিয়াৰ পাছত আকৌ নিবলৈ মানে অসুবিধাৰ কাৰণেই টকা পইচা নাই কাৰণে নিবলৈ নোৱাৰিলোঁ স্বাস্থ্য বিভাগৰ আছে বহু অভিলাষী আঁচনি এনে আঁচনিৰ জৰিয়তে কিশোৰটিক উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবনে গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট পৃথিৱীৰ অসুখ কিন্তু তাৰ মাজতে বিনন্দিয়া হৈ পৰিছে ভাৰতৰ পূব প্ৰান্তৰ এটুকুৰা অঞ্চল যি অঞ্চলৰ দৃশ্যৰাজি দেখিলে এতিয়া হয়তো ঢপলিয়াবলৈ মন যাব আপোনাৰো এতিয়া পৃথিৱীৰ অসুখ তাৰ মাজতে বিনন্দিয়া হৈ পৰিছে ভাৰতৰ পূব প্ৰান্তৰ এখন ৰাজ্যৰ অপৰূপা প্ৰাকৃতিক দৃশ্য মহামাৰী কৰোনাৰ প্ৰভাৱ পৰি প্ৰাণৰ মমতাত মানৱ জাতি এতিয়া গৃহবন্দী পৰ্যন্ত হৈছে যদিও প্ৰকৃতি মনোমোহা নিভাঁজ দৃশ্যই মতলীয়া কৰে ভ্ৰমণ প্ৰেমীসকলক ভাৰতৰ পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৰ আঞ্জৌ জিলাৰ অদ্বিতীয় জাতিস্কাৰ বিনন্দীয় প্ৰকৃতিৰ মনোমোহা দৃশ্যই আকৰ্ষিত কৰে দেশী বিদেশী পৰ্যটকক পাহাৰীয়া ৰাজ্যখনৰ ভাৰত চীন সীমান্তৰ আঞ্জাও জিলাৰ ডংগাঁও নামতি হিলছ মেচাই ৱালং কাহৌ ডংবেলি কিবিটো আদি প্ৰাকৃতিক নান্দনিক দৃশ্য অতি মনোৰম ভাৰতবৰ্ষৰ সূৰ্য উদয় হোৱা অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ডংগাঁও আঞ্জাও জিলাৰ গাঁওসমূহত থকা জলপ্ৰপাতসমূহ হৈছে ভ্ৰমণ প্ৰেমীসকলৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু জিলাখনৰ মাজেৰে পাহাৰৰ তলে তলে বৈ যোৱা লোহিত নদীখনে সৌন্দৰ্য অধিবৃদ্ধি কৰি আহিছে জিলাখনৰ ডংগাঁও আৰু ডংভেলীলৈ বহু প্ৰকৃতিপ্ৰেমী ভ্ৰমণকাৰীৰ আগমন হয় কিয়নো এই ডংগাঁৱতে ভাৰতৰ ভিতৰত প্ৰথম সূৰ্য উদয় হয় আৰু গাঁওখন সূৰ্যৰ ৰশ্মিয়ে পোহৰাই তোলে আনহাতে কিবিটো অঞ্চলত 1961 চনৰ ভাৰত চীন যুদ্ধৰ বহু স্মৃতি তথা জিয়া ছবিখন দেখিবলৈ পোৱা যায়
আগ্ৰাসী চীনে 1961 চনত ভাৰতৰ সীমাত অতিক্ৰম কৰি নামটি হিলছ পৰ্যন্ত আহিবলৈ সক্ষম হৈছিল আৰু এই অঞ্চলতে ভয়াৱহ যুদ্ধ হৈছিল ভাৰত চীনৰ য'ত প্ৰায় 700 চীনা সৈনিকৰ প্ৰাণহানি হৈছিল তাৰ পাছৰ পৰা চীনাসকলে এই নামটি হিলছক টাইগাৰ্ছ মাউথ হিচাপে নামাকৰণ কৰিছিল এই অঞ্চলত থকা বহুকেইটা শ্বহীদ স্তম্ভ আৰু যুদ্ধৰ স্মৃতি সোধে সেই সময়ৰ কাহিনীবোৰ সজীৱ কৰি ৰাখিছে ডাৱৰে লুকা-ভাকু খেলা এই অঞ্চলৰ জনসাধাৰণৰ অতি সাধাৰণ জীৱন যাপনে প্ৰকৃতিৰ মনোমোহা নিভাজ ৰূপক জীয়াই ৰাখিবলৈ যথেষ্ট অৰিহণা যোগান ধৰি আহিছে উল্লেখযোগ্য যে নিজ কৰ্তব্যৰ লগতে কিবিটো অঞ্চলত পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিছে ভাৰতীয় সেনাবাহিনী অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৰ পৰা নবুল কোঁৱৰ আৰু হানচেং কোঁৱৰৰ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ আজি ৰাষ্ট্ৰীয় একতা দিৱস চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী দেশৰ বিভিন্ন স্থানত পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে ৰাষ্ট্ৰীয় একতা দিৱসত ITBP জোৱানৰ আচৰিত কৌশল প্ৰদৰ্শন দুৰ্গম অঞ্চলত কৰা দুঃসাহসিক কাম কৰি দেখুৱালে খুলি মেলি আকৌ সাজু কৰি তুলিলে এখন জীপ মাত্ৰ 4 মিনিট 31 ছেকেণ্ডত সমাপন কৰিলে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম